প্ৰথম প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা গীতসমূহ কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল বৰগীত। পৰৱৰ্তী প্ৰশ্ন, নটা গ্ৰহৰ মন্দিৰ কোনটো? শুদ্ধ উত্তৰটো হ'ল নৱগ্ৰহ মন্দিৰ। পৰৱৰ্তী প্ৰশ্ন, বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্ৰতীকটো কি? শুদ্ধ উত্তৰটো হ'ল জাপি। পৰৱৰ্তী প্ৰশ্ন, কাতি বিহু কাৰ দ্বাৰা কাতি গাছা বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল বড়োসকলৰ দ্বাৰা। পৰৱৰ্তী প্ৰশ্ন, বিবাহিত মহিলাই অসমত কি খাৰু পিন্ধে? শুদ্ধ উত্তৰটো হ'ল শংখৰ খাৰু পিন্ধে। পৰৱৰ্তী প্ৰশ্ন, টুচু পূজা কি? শুদ্ধ উত্তৰটো হ'ল টুচু পূজা হৈছে অসমৰ জনজাতীয় লোকসকলে পালন কৰা এক উল্লেখযোগ্য উৎসৱ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সমাজত তামোল পানেৰে আদৰণি জনোৱাৰ বাবে ব্যৱহৃত হোৱা পাত্ৰটো কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল শৰাই। পৰৱৰ্তী প্ৰশ্ন, কোনটো বিহুক গছৰ তলৰ বিহু বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল জেং বিহু। পৰৱৰ্তী প্ৰশ্ন, ধাৰাৰ অসমীয়া স্থানীয় নাম কি? শুদ্ধ উত্তৰটো হ'ল কঠ। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ? শুদ্ধ উত্তৰটো হ'ল মৃৎশিল্পৰ বাবে। পৰৱৰ্তী প্ৰশ্ন, উমানন্দ এটা শিৱ মন্দিৰ নে? শুদ্ধ উত্তৰটো হয়, ই এটা শিৱ মন্দিৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ গৌৰৱময় সূতাবিধ কি? শুদ্ধ উত্তৰটো হ'ল মুগা। পৰৱৰ্তী প্ৰশ্ন, কাতি বিহু কাৰ দ্বাৰা গাঁঠি চাইনজোৰা বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ল ডিমাচা লোকসকলৰ দ্বাৰা। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ শৰণীয়া আশ্ৰম কোনে উদ্ভাৱন কৰে? শুদ্ধ উত্তৰটো হ'ল মহাত্মা গান্ধীয়ে 1946 চনত উদ্ভাৱন কৰে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ দুটা পৰম্পৰাগত কুমাৰ সম্প্ৰদায়ৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল কুমাৰ আৰু হীৰা। পৰৱৰ্তী প্ৰশ্ন, কোনটো বিহু আকাশী গংগা বা আকাশবন্তি পোহৰৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰটো হ'ল কাতি বিহু। পৰৱৰ্তী প্ৰশ্ন, লণ্ডনত সংৰক্ষিত অসমৰ তাঁতশালত বনোৱা বৃন্দাবনী বস্ত্ৰখন কোনে বনাইছিল? শুদ্ধ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱে। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল তাৰোচা নদীৰ পাৰত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।